the Lord. Hallelujah. Hallelujah. Praise the Lord. 2024 বছর ক্রিসমাস আপনার ভাবে এটা বিশেষ দিন হয়ে গেছে। Hallelujah. Praise the Lord. এই বিশেষ দিনটো আপনি লাভ কৰিব। এই বিশেষ দিনৰ আপুনি আশীৰ্বাদৰ অধিকাৰী হৈ গেছে। কিমান আনন্দৰ বিষয়। Praise the Lord. আজি 24 ডিসেম্বৰ আর 24 ডিসেম্বৰৰ এন্ধা ৰাতি আপনি যিমানে আৰাধনাৰ সৈতে প্ৰভুক সময় দিবলৈ প্ৰভুৰ গৃহত আহিছে। এনেধৰণে প্ৰিয়গণ 2025 আপনার বাবে এটা বিশেষ দিন হবলৈ গৈ আছে। আনন্দৰ এটা আপনার বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন হবলৈ গৈছে। Praise the Lord. Hallelujah. আপুনি সেই দিনটো পাবলৈ আপনি নিজকে যোগ্য কৰি দিয়া। আপনি 25 ডিসেম্বর প্রভু যীশু খ্রিস্টর জন্মৰ মহৎ উৎসৱৰ আনন্দৰ দিন আপনি লাভ কৰিবলৈ নিজকে তৈয়াৰ কৰক দিয়া। নিজকে প্রস্তুত করক আর আপনি গো 2024 বছর 25 ডিসেম্বর মোৰ বাবে এটা বিশেষ দিন হ'ব আছে। আমেন। প্রেজ দ্য লর্ড। হালেলুয়া। প্রভু যীশু খ্রিস্ট 2024 বছর 25 ডিসেম্বৰত মোৰ ফ্যামিলি মোৰ হৃদয়ত জন্ম ল'বলৈ আছে। প্রেজ দ্য লর্ড। হালেলুয়া। মোৰ হৃদয়ত প্ৰভু আহিবলৈ আছে। মোৰ ফ্যামিলি প্ৰভু আহিবলৈ আছে। মোৰ জীৱনত পৰিত্ৰাণ প্ৰভু জন্ম ল'বলৈ আছে। তাৰপৰা মোৰ কাৰণে এটা বিশেষ দিন হ'বলৈ গৈ আছে। প্রেজ দ্য লর্ড। হালেলুয়া। কেন আমি বাইবেলৰ দৰে শুনিলো যি জাতি অন্ধাৰত পৰিছিল তেওঁ মহা জ্যোতি দেখিবলৈ পাৰে। Praise the Lord. Hallelujah. কিয়নো বাইবেল কৈছে যি জাতি অন্ধাৰত পৰিছিল তেওঁলোকে মহা জ্যোতি দেখিবলৈ পাৰে। Praise the Lord. Hallelujah. আপুনি মই জগতত প্ৰত্যেকেই থকা লোকসকল আমি অন্ধকাৰত আছিলো। Praise the Lord. এনে প্ৰকাৰ অন্ধকাৰ নহয় আপোনাৰ ঘৰত লাইটৰ পোহৰ নথকা নহয়, চন্দ্ৰৰ পোহৰ নিদিয়া নহয়, সূৰ্যৰ পোহৰ আপনি নোপোৱা নহয়, কেণ্ডেলৰ পোহৰ চাকিৰ পোহৰেৰে আপনি প্ৰাপ্ত হৈ আপনি থকা এটা অন্ধকাৰৰ নিচিনা নহয়। Praise the Lord. Hallelujah. এনে প্ৰকাৰ এটা পোহৰত আপনি আছিলে কিন্তু এনে প্ৰকাৰ এটা অন্ধকাৰ আপনার মাজত আছিলে। Praise the Lord. Hallelujah. আপনি জগতৰ অন্ধকাৰৰ অভিলাষৰ কাৰ্য পাপৰ কাৰ্যত লিপ্ত হৈ জীৱন যাপন কৰি আছিল। Praise the Lord. Hallelujah. আপনি ৰাতি আপনার পোহৰৰ প্ৰয়োজনীয়তা হয়, এন্ধাৰত আপনার লাইটৰ প্ৰয়োজনীয়তা হয়, কিন্তু এই সকলোখিনি আজি আপনি পাইছে, এই সকলোখিনি আপনি পাই আহিছে, কিন্তু তথাপি জীবন অন্ধকাৰ আছিল। Praise the Lord. পাপময় সংসাৰৰ জীৱনত আছিল, পাপময় সংসাৰৰ কাৰ্যত আছিল, পাপময় সংসাৰৰ অভিলাষত আপুনি আছিল। Praise the Lord. এনে প্ৰকাৰ আপনি যীশুক নজনাকৈ অন্ধকাৰৰ কাৰ্যত আপনি লিপ্ত হৈ অন্ধকাৰ আপনার হইতে আছিল। Praise the Lord. কিন্তু এই অন্ধকাৰৰ পৰা আপনাক পোহৰ দিবলৈ পৰিত্ৰাতা প্ৰভু যীশু খ্ৰীষ্টৰ জগতলৈ পঠোৱা হৈছে। আমেন। আমেন। Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. কিমান মহান আনন্দৰ বিষয়। Praise the Lord. Hallelujah. তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, যিবিলাকে মৃত্যু ছায়াৰ দেশত বাস কৰিছিল তেওঁবিলাকৰ ওপৰত দীপ্তি প্ৰকাশিত হ'ল। Praise the Lord. Hallelujah. মৃত্যুৰ ছায়া আপনি নমৰি এটা নমৰা জীৱন লাভ কৰিবলৈ আছে। আপনি নমৰি এটা অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ আছে। তাৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্ট স্বৰ্গৰ পৰা পৃথিৱীলৈ মনুষ্যৰূপে পঠোৱা হৈছে। Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. এনে অন্ধকাৰ আপোনাৰ সৈতে আছিলে, এনে অন্ধকাৰ আপোনাৰ লগত আছিলে, এনে অন্ধকাৰৰ সৈতে আপুনি আছিলে, আৰু এই অন্ধকাৰে আপোনাক মৃত্যুৰ দিশত আপোনাক গতি কৰি লৈ গৈ আছিলে, এই অন্ধকাৰে আপোনাক নৰকৰ দিশত লৈ গৈ আছিলে। Praise the Lord. মৃত্যুৰ ছায়াত আছিলে আপুনি, মৰি থকা এটা জীৱন স্বৰূপ জীৱন নিচিনা হৈ আছিলে,
কিন্তু প্রভু যীশু খ্রিস্ট আপনার অনন্ত জীবন দিব লাগবে। প্রেজ দ্য লর্ড, হালেলুয়া, হালেলুয়া। নোংরা এটা জীবন, হালেলুয়া, এটা হচ্ছে অনন্ত জীবন। প্রেজ দ্য লর্ড, আপনার জীবনে একটা পোহর দিবলে আহিলে বাইবেল কইছে আছে, বাইবেল আপনার মুখ স্পষ্টীকরণে কইছে। প্রেজ দ্য লর্ড, হালেলুয়া। আমার মাঝতে পোহর লই আনিছে। প্রেজ দ্য লর্ড, হালেলুয়া। কিমান আনন্দের বিষয়, জীবন তেওঁ দেহে, এই জীবনেই মানুহৰ পোহৰ। প্রেজ দ্য লর্ড, যীশু খ্রিস্টর দ্বারাই কি অনন্ত জীবন, আর এই জীবন প্রাপ্ত করা লোকসকলৰ জীবন এটা অন্ধকার হয়ে নপৰিব, এটা আশ্রয় পোহর প্রাপ্ত হব। প্রেজ দ্য লর্ড, হালেলুয়া। বহুত জীবন অন্ধকারময় হয়ে আছে। দৃষ্টি দৃষ্টি থকা এটা দৃষ্টির শক্তিৰে পরিপূর্ণ আছে। প্রিয়, এন্ধাৰ ৰাতিৰ কাৰণে লাইটৰ পোহৰ, কেন্ডেলৰ পোহৰ, চাকিৰ পোহৰেও আজি পোহৰ প্ৰাপ্ত হৈ আছে, কিন্তু জীবন অন্ধকারময় হৈ আছে। প্রেজ দ্য লর্ড, জীবন নৰকৰ দিশত গতি কৰি গৈ আছে, জীবন পাপৰ দিশত গতি কৰি গৈ আছে, জীবন জগতৰ অভিলাষত আৰু মায়াবী কাৰ্যত গতি কৰি গৈ আছে। প্রেজ দ্য লর্ড, আৰু এই জীৱনত আপনার কি আহিবলৈ আছে? মৃত্যু। প্রেজ দ্য লর্ড। তো তাৰ কাৰণে আজি বাইবেলত আমি যি চাওঁ, যোহন নামৰ এজন ব্যক্তি লৈ যীশু খ্ৰীষ্টক পঠোৱাৰ আগমুহূৰ্ততে যোহন্নাক পঠোৱা হৈছিল। এজন যোহন নামৰ ব্যক্তিজনক পঠোৱা হৈছিল। প্রেজ দ্য লর্ড, হালেলুয়া। আর যোহন নিজেই পোহৰ নাছিল, কিন্তু তেওঁ পোহৰৰ সাক্ষ্য স্বৰূপ সাক্ষী দিবলৈ আহিছিল। প্রেজ দ্য লর্ড, হালেলুয়া। তেওঁ সাক্ষীৰ অৰ্থে পঠোৱা হৈছিল। হালেলুয়া, প্রেজ লর্ড। আৰু তেওঁ ঘোষণা কৰিছিল, প্ৰত্যেক লোকসকলৰ মাজত তেওঁ ঘোষণা কৰিছিল, মন পালটো। প্রেজ দ্য লর্ড, হালেলুয়া। আপনি মন পালন কৰাটোৱে, আপনি মন পৰিৱৰ্তন কৰাটোৱে, আপনি মন আপনি পালন কৰি আপনি পোহৰৰ দিশত আপোনাৰ জীৱন আপনি অতিবাহিত কৰাটোৱে এটা নতুন জীৱন। প্রেজ দ্য লর্ড, হালেলুয়া, হালেলুয়া। আজি যিসকলৰ মাজত যোহনে প্ৰচাৰ কৰিছিলে, তেওঁলোকে জানো জীৱিত নাছিলে নেকি? তেওঁলোকে জানো জীয়াই থকা লোক নাছিলে নেকি? মৃত্যুক লোকসকলেতো কেতিয়াও মাত নুশুনে, মৃত্যুক লোকসকলৰ ওচৰত আপুনি যিমান ঈশ্বৰৰ বাক্য ক'লেও তেওঁলোকে নুশুনে। কিন্তু যোহন য'ত প্ৰচাৰ কৰিলে তেওঁলোকেতো মৃত্যু হোৱা নাছিলে। প্রেজ দ্য লর্ড, কিন্তু মৃত্যু ছায়াৰ দেশত তেওঁলোকে বাস কৰি আছিলে, তেওঁলোকৰ ওপৰত মৃত্যু ছায়াই তেওঁলোকক ছাঁ কৰি ৰাখিছিলে, তেওঁলোকৰ ওপৰত অন্ধকাৰ আছিলে। এনে প্ৰকাৰ অন্ধকাৰ আছিল পাপ। প্রেজ দ্য লর্ড, হালেলুয়া। এনে প্ৰকাৰ অন্ধকাৰ তেওঁলোকৰ জীৱন আছিলে পাপ। প্রেজ দ্য লর্ড, হালেলুয়া। আর সেই পাপৰ পৰা মন পালন কৰিবলৈ যোহন্নাই ঘোষণা কৰিছিল, মন পালন হোৱা তেওঁ স্বৰ্গ ৰাজ্য নিচেই ওচৰ হ'ল। প্রেজ দ্য লর্ড, হালেলুয়া, হালেলুয়া। প্রেজ লর্ড। একেদৰে প্ৰভু যীশু খ্ৰীষ্ট আজি আমাৰ প্ৰত্যেকক মন পালন কৰিবলৈ, নতুন জীৱন দিবলৈ, অন্ধকাৰৰ পৰা পোহৰৰ দিশত গতি কৰিবলৈ তেওঁক আমন্ত্ৰণ কৰিবৰ কাৰণে স্বৰ্গৰ পৰা পৃথিৱীলৈকে নামি আহিছে। আমেন, প্রেজ লর্ড। আপনি জিসাস only প্রভু যীশু খ্রিস্টক আপনার জীবনত আপনি আমন্ত্রণ করক আর কক, প্রভু মই জীয়াই আছো কিন্তু মোৰ জীবনটো অন্ধকারময় জীবন, মই অন্ধকার হয়ে আছো। চাৰিও কিনাৰে মই দৃষ্টি কৰিছো, চাৰিওফালে মই দৃষ্টি কৰি চাই আছো, কিন্তু মোৰ জীবনটো মই অন্ধকাৰ যেন অনুভৱ কৰিছো। প্রেজ দ্য লর্ড, হালেলুয়া, হালেলুয়া। প্রেজ লর্ড। কিন্তু আপনি মোৰ জীৱনলৈ পোহৰ আনক। প্রেজ দ্য লর্ড, আমেন, হালেলুয়া। প্রেজ লর্ড। প্রভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আপনি যি পোহৰ লাভ কৰিব, সেই পোহৰ এনে প্ৰকাৰে নহয় অলপ সময় আপনার জীবনটো পোহৰ হৈ থাকিব,
অল অফ টাইম আপনার লাইফটো পোহৰ হৈ থাকিব তাৰ পাছত আপোনাৰ জীৱন অন্ধকাৰ হৈ যাব এনে প্ৰকাৰ জীৱন নহয় প্ৰেজ দ্য লৰ্ড প্ৰভু যীশু খ্ৰীষ্টৰ জীৱন সলনি কৰিবলৈ আহিল প্ৰভু যীশু খ্ৰীষ্টৰ জীৱন পৰিৱৰ্তন কৰিবলৈ আহিল আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ চেহেৰা সলনি কৰিবলৈ নহয় প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ কোনো ধৰ্ম পৰিৱৰ্তন কৰিবলৈ নহয় প্ৰেজ দ্য লৰ্ড হালেলুয়া অনলি প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ জীৱন পৰিৱৰ্তন কৰিবলৈ স্বৰ্গৰ পৰা পৃথিৱীলৈ তেওঁ মানৱ স্বৰূপে পঠোৱা হৈছে আমেন আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড হালেলুয়া প্ৰেজ লৰ্ড প্ৰিয়গণ তো তাৰ কাৰণে পবিত্ৰ বাইবেল স্পষ্টীকৰণ কৰিছে যোহানে লিখা সুবাৰ্তা 8:12 পদত কৈ আছে মই জগতৰ পোহৰ যি কোনে মোৰ পাছে পাছে অন্ধকাৰত নপৰি জীৱনময় পোহৰ পাব প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড যীশু খ্ৰীষ্টৰ দ্বাৰাই আপুনি জীৱনৰ পোহৰ লাভ কৰিব প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড হালেলুয়া প্ৰেজ লৰ্ড আজি মই হে পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টক মোৰ জীৱনত মই উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰিলো মোৰ জীৱন আজি পোহৰ হৈ পৰিছে তাৰ কাৰণে মই আজি পোহৰৰ সাক্ষ্য দিবলৈ আৰম্ভ কৰিছো তাৰ কাৰণে মই আজি পোহৰৰ বাৰ্তা ঘোষণা কৰিবলৈ আৰম্ভ কৰিছো পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্ট মোৰ জীৱন কেনেকৈ সলনি কৰিলে Praise the Lord. Amen. Hallelujah. Praise the Lord. Hallelujah. Praise the Lord. Hallelujah. Praise the Lord. Praise the Lord. Hallelujah. মই যিশু গ্ৰহণ নকৰা জন লোক আছিলো Praise the Lord. Hallelujah. মই যিশু নজনা জন লোক আছিলো Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. কিন্তু মই জীয়াই আছিলো জীৱন অন্ধকাৰ আছিল Praise the Lord. জীবন অন্ধকাৰৰ দিশত গতি কৰি আছিল জীবন নৰকৰ দিশত গতি কৰি গৈ আছিল জীবন নৰকৰ দিশত টানি লৈ গৈ আছিল প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড কিয়নো মৃত্যুৱে মোক নৰকৰ দিশত লৈ গৈ আছিল মৃত্যু ছায়াৰ দেশত বাস কৰি আছিল প্ৰেজ দ্য লৰ্ড কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই মই নতুন জীৱন প্ৰাপ্ত কৰিলো আমেন আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড পোহৰৰ সাক্ষ্য স্বৰূপে আপুনি সাক্ষ্য দিবলৈ আছে প্ৰেজ দ্য লৰ্ড আজি আমাৰ ঘৰে ঘৰে ষ্টাৰ অন লাইট ষ্টাৰ জ্বলি আছে ষ্টাৰৰ পোহৰ আমি চাই আছো কেণ্ডেলৰ পোহৰ লাইটিং আমাক পোহৰ কৰি ৰাখিছে আমাৰ মন প্ৰফুল্লিত কৰি ৰাখিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু খন্তেক টাইমৰ পাছতে হয়তো খন্তেক দিনৰ পাছতে হয়তো অলপ দিনৰ পাছতে হয়তো পোহৰো অন্ধাৰ হৈ যাব পাৰে কিন্তু যীশু খ্ৰীষ্টৰ দ্বাৰাই আপুনি কেতিয়াও অন্ধাৰ নপৰিব প্ৰেজ দ্য লৰ্ড আমেন যীশু খ্ৰীষ্টৰ দ্বাৰাই আপোনাৰ জীৱন কেতিয়াও অন্ধকাৰ হৈ নপৰিব কিন্তু যীশু খ্ৰীষ্টৰ অবিহনে আপোনাৰ জীৱন অন্ধকাৰময় জীৱন প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰেজ লৰ্ড আজি আপুনি যীশুক পালেনে যীশুক পালেনে যদি যীশুক পোৱা নাই তেতিয়াহ'লে 25 ডিচেম্বৰটো আপোনাৰ কাৰণে এটা বিশেষ দিন হ'বলৈ আছে আমেন 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 প্ৰেজ লৰ্ড আপুনি আপোনাৰ হৃদয়ৰ কোহালি আপোনাৰ হৃদয়ৰ দুৱাৰ খোলক আৰু প্ৰভু যীশু খ্ৰীষ্টক কওক পবিত্ৰ প্ৰভু আপুনি আৰু দাউদৰ নগৰৰ বেথলেহেমৰ গোহালিত নহয় আপোনাক মই ওয়েলকাম কৰিছো মোৰ গোহালিলৈ মোৰ হৃদয়ৰ গোহালিলৈ মোৰ জীৱনলৈ আপোনাক ওয়েলকাম কৰিবলৈ আহিছো প্ৰভু যাতে 2024 বৰ্ষৰ 25 ডিচেম্বৰ তোমাৰ বাবে এটা বিশেষ দিন হ'বলৈ আছে আমেন প্ৰেজ লৰ্ড প্ৰেজ দ্য লৰ্ড जीवन बदलते हैं प्रेज द लॉर्ड हालेलुया यीशु जीवन बदलते हैं प्रेज द लॉर्ड हां यीशु ख्रीष्ट हमारा जीवन बदलने करे यीशु ख्रीष्ट हमारा जीवन परिवर्तन कर दिए पुरानी जीवन मिलक नहीं क्या कर दिए अंधकारमय जीवन मिलक नहीं क्या कर दिए और अंधकाৰৰ পৰা তোমাক পোহৰৰ দিশত আমাৰ গতি কৰিবলৈ আমন্ত্ৰণ কৰে প্ৰেজ দ লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড অন্ধকাৰৰ কাৰ্য্য কি হয় আমি অন্ধকাৰত আছিলো অন্ধকাৰৰ পৰা তেওঁ পোহৰলৈ আমন্ত্ৰণ কৰিলে আৰু আমন্ত্ৰণ কৰিবলৈ স্বৰ্গৰ পৰা পৃথিৱীলৈ আহিলে অন্ধকাৰৰ কাৰ্য কি হয় বিচাৰ পাপৰ কাৰ্য কি হয় পৰিস্থিতি গমন পাপৰ কাৰ্য কি হয় অন্যায় পাপৰ কাৰ্য কি হয় হিংসা পাপৰ কাৰ্য কি হয় ক্ৰোধ পাপৰ কাৰ্য কি হয় প্ৰচুৰতা
ভাগ্যই কিমান আজি আপোনাৰ জীৱনত থাকিব পাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া এই সকলোৰ প্ৰভু যীশু খ্ৰীষ্টৰ জীৱন সলনি কৰিবলৈ স্বৰ্গৰ পৰা পৃথিৱীলৈকে মনুষ্যৰূপে নামি আহিলে আমেন আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া যেতিয়া আপনি পবিত্রতা প্রভু যীশু খ্রিস্টক আপনি লাভ করিব পবিত্রতা প্রভু যীশু খ্রিস্টক আপনি পাব আর পবিত্রতা প্রভু যীশু খ্রিস্টক আপনি গ্রহণ করিব আপনার লাইফ চেঞ্জ হবে তেনে আপনি অনেক কব পারিব যীশু খ্রিস্ট আপনার লাইফ সলনি করিব বিচাৰে যীশু খ্রিস্ট আপনার লাইফ চেঞ্জ করিব বিচাৰে প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া আজি প্রতি বছর ক্রিসমাসত নতুন নতুন ড্রেসের আজি আমি সলনি কৰি গৈ আছো নতুন নতুন কাপোৰেৰে আমি পৰিধান কৰি আমি নতুন নতুন কাপোৰ পৰিধান কৰিছো নতুন নতুন ড্ৰেস আমি পৰিধান কৰিছো ড্ৰেস চেঞ্জ কৰি গৈ আছো কিন্তু জীৱন আজি সলনি কৰিব পৰা নাই প্রেজ দ্য লর্ড হালেলুয়া দুৰ্ভাগ্যজনক বিষয় দুখৰ বিষয় অনুতাপ আৰু উপলব্ধি কৰাৰ সময় প্রেজ দ্য লর্ড হালেলুয়া আপনি ক্রিসমাসের ড্রেস চেঞ্জ করা কেন নহয় ক্রিসমাসত আপনি নতুন পোশাকেৰে আপনি সলনি করা কেন নহয় আপনি নতুন জীবনেৰে আপনি সলনি কৰক প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড যদি আপনার জীবন এতিয়াও সলনি কৰিব পৰা নাই তেনে প্ৰভুক আপনি ক'ব পাৰে এবাৰ ক্রিসমাস মোৰ কাৰণে এটা বিশেষ দিন হৈ আছে প্ৰভু হালেলুয়া প্রেজ লর্ড আমেন আমেন প্ৰত্যেকৰ ঘৰত যেনেকি থকা তৰা আমি দৃষ্টি করে দেখা পাইছো আর তরাই আমাক আনন্দিত করে তুলিছে যেনেকৈ সতীকি পণ্ডিত বিলাকে তরালৈ দৃষ্টি করে তেওঁলোকৰ জীবন আনন্দৰে পৰিপূৰ্ণ হৈ পৰিছিল আজি আমি তরালৈ দৃষ্টি কৰিছো যেনেকি থকা কেন্ডেল বিলাকলৈ লাইটিং বিলাকলৈ আমাৰ মন প্ৰফুল্লিত হৈ পৰিছে আনন্দিত হৈ পৰিছে আমাৰ চাৰ্চ বিলাক সৌন্দৰ্য সজাই পৰে আমি সৌন্দৰ্য কৰিছো আমাৰ মন আনন্দিত হৈ পৰিছে প্রেজ দ্য লর্ড এটা আমার পুরনো জীবন বিলাকক আমি সলনি করিম আমার অন্ধকারময় জীবন বিলাকক যদি আমি চেঞ্জ করিম জিসাস কিমান আনন্দিত হব প্রেজ দ্য লর্ড হালেলুয়া এনেকৈ জীবনে লেখা শুভবাৰ্তা এক অধ্যায়ত আমি ইয়াতে শুনিবলৈ পালো গোটেই মানুহ পোহৰ দেউতা পোহৰ স্বৰূপ জগতলৈ আহি আছিল আপুনি ক'ব লাগে পবিত্ৰতা প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ বাবে আহিছে পবিত্রতা প্রভু যীশু খ্রিস্ট আপনার লাইফ সলনি কৰিবলৈ বিচাৰে পবিত্রতা প্রভু যীশু খ্রিস্ট আপনার ফ্যামিলি চেঞ্জ কৰিব বিচাৰে প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড কেন বাইবেল কৈছে তেওঁ জগতত আছিল আৰু জগত তেওঁৰ দ্বাৰাই খোল কিন্তু জগতে তেওঁক নাজানিলে প্রেজ দ্য লর্ড হালেলুয়া আকৌ কৈছে তেওঁ নিজৰ অধিপত্যলৈ আহিল কিন্তু তেওঁৰ নিজৰ লোকে তেওঁ গ্ৰহণ নকৰিলে তথাপি যিমান মানুহে গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে এই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে প্রেজ দ্য লর্ড হালেলুয়া আজি আপনি যীশু খ্ৰীষ্টক পৰিচিত আপনি পাইছেনে এই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে আজি আপনি ক্ষমতাৰ পুত্ৰ হৈছেনে হৈছে প্রেজ দ্য লর্ড হালেলুয়া তেনে আজি আপনি পোহৰৰ সাক্ষ্য দিব লাগিব হালেলুয়া প্রেজ লর্ড জগতত থকা প্ৰত্যেক মনুষ্য মানৱক তেওঁ ভাল পায় প্রেজ দ্য লর্ড হালেলুয়া প্ৰত্যেকৰ অন্ধকাৰময় জীৱন তেওঁ পোহৰ দিবলৈ বিচাৰে প্রেজ দ্য লর্ড হালেলুয়া দুখময় জীবন আনন্দৰে পৰিপূৰ্ণ কৰিব বিচাৰে অশান্তিৰ জীবন শান্তিময় জীবনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে প্রেজ দ্য লর্ড হালেলুয়া আমেন আমেন ঘৰত যেনেকি থকা তৰা সেই তৰাত আপনি লাইটিং দি পোহৰ কৰি আপনি ক'ত থৈছে মাটিৰ তলত মাটিত পেলাই ৰাখিছে নয় নাই ওপৰত প্রেজ দ্য লর্ড হালেলুয়া দূৰৰ পৰা যেন মানুহে দৃষ্টি কৰি দেখা পায় প্রেজ দ্য লর্ড হালেলুয়া আমেন আমেন প্রেজ দ্য লর্ড হালেলুয়া দূৰৰ পৰা যেন দৃষ্টি কৰি দেখা পায় তাৰ কাৰণে যে বাইবেল কি কৈছে কোনে চাকি জ্বলাই দূৰৰ তলত থাকি নথয় গছৰ ওপৰত থয় যাতে আনেকে যেন প্ৰভাৱ পায় আপুনি কৈছে মই যীশু খ্ৰীষ্টক পালো যীশু খ্ৰীষ্ট মোৰ লাইফ চেঞ্জ কৰিলে কিন্তু আপনি পোহৰৰ সাক্ষ্য দিবলৈ ইচ্ছা নকৰে প্রেজ দ্য লর্ড হালেলুয়া আপনার লাইফ চেঞ্জিং হৈ গৈছে আপনার লাইফ প্রভু যীশু খ্ৰীষ্টৰ দ্বাৰা কেনেকৈ সলনি হ'ল আপনি
তাক নোপোৱাকৈ গুৰুত্বভাৱে লুকাই ৰাখি দিছে তেনে এতিয়া আপুনি জিজাছক পোৱা নাই Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. যিজন প্ৰকৃত যীশু পাইছে তেওঁক কেতিয়াও লুকাই নাথাকে Hallelujah. Praise the Lord. যোহান্নাই লুকাই আছিলে যোহান্নাই চিঞৰি ঘোষণা কৰিছে আজি আপুনি পৰৰ হাইকো স্বৰূপে হাইকো এজন হাইকী হ'ব লাগিব Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. Bless you.